হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ইনফৰ্মেশ্যন। আৰু সেই ইনফৰ্মেশ্যনটো আহিছে গুৱাহাটী হাইকোৰ্টৰ যোনটো শেহতীয়াকৈ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট ওলাইছিলে, তাৰে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্টৰ কাৰণে অলৰেডি অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে। চ' জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো বাক্সা জিলাৰ ভেকেঞ্চি এটা কমোৱা হৈছে। চ' এতিয়া অভাৰঅল ভেকেঞ্চিও কমি আহিছে। আগতে 367 ভেকেঞ্চিজ আছিলে, এতিয়া 367 আছে। আনৰিজাৰ্ভ কেটেগৰীত এটা ভেকেঞ্চি কমি আহিছে। এতিয়া ইয়াতে দেখিছে বাক্সা ডিষ্ট্ৰিক্টত এতিয়া এটা ভেকেঞ্চি আছে আনৰিজাৰ্ভ কেটেগৰীত। ইয়াৰ আগতে যদি আমি এডভাৰটাইজমেণ্টখন চাওঁ তেতিয়াহ'লে বাক্সাত দেখিব দুটা আছিলে আনৰিজাৰ্ভত, এতিয়া এটা কৰি দিলে, এটা ভেকেঞ্চি ইয়াতে কমি গ'ল। চ' অভাৰঅল আগতে 366 ভেকেঞ্চি আছিলে, এতিয়া 367 ভেকেঞ্চিলৈ নামি গ'ল। আৰু আপোনালোকে যদি অনলাইন এপ্লিকেশ্যন কৰোঁতে কাৰোবাৰ যদি কিবা প্ৰব্লেম ফেচ কৰি আছে তেতিয়াহ'লে এই ইয়াতে ফৰ এনি কুৱেৰি কমপ্লেইন এক্সেট্ৰা প্লিজ মেইল টু ইমান, ঠিক আছে। চ' গুৱাহাটী হাইকোৰ্টৰ কোনো তেনেকুৱা কি বুলি কয় আপোনালোকৰ হেল্পলাইন ফোন নম্বৰ দিয়া নাই তেওঁলোকে, কিন্তু ইয়াতে আপোনালোকে এইটোত মেইল কৰিব পাৰি, ইমেইল কৰিব পাৰিব admin@ghcrecruitment.in, ঠিক আছে। চ' এইটো যোনটো য়েল্ল' কালাৰ হাইলাইট কৰা আছে এইটো মেইল আইডি হয়। ইয়াতে আপোনালোকে ইমেইল কৰি পেলাই তেওঁলোকক জনাব পাৰিব কিবা যদি কুৱেৰি বা কমপ্লেইন থাকে। আৰু লগতে আপোনালোকৰ চবৰে এটা বস্তু ডাউট আছিলে যে কি বুলি কয় এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ নাম্বাৰটো কেনেকৈ ভৰাব। বহুতৰ ইনভেলিড আহিছে। তাতে দুটা বক্স থাকে, এটাত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু এটা ইয়েৰ থাকে। আৰু আপোনালোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জখন চেক কৰে তাতে ৰেজিষ্ট্ৰেশ্যনটো দেখিছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত শ্লেছ দুটা থাকে। শ্লেছৰ আগৰ যোনটো দীঘল নাম্বাৰ সেইটো ফাৰ্ষ্ট বক্সটোত ভৰাব ইয়াতে অনলাইন এপ্লিকেশ্যন কৰোঁতে, আৰু যোনটো ইয়েৰৰ নাম্বাৰ সেইটো শ্লেছৰ পাছত যোনটো ইয়েৰ লিখা থাকিব সেইটো ভৰাব। যেনেকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ /10/2022 তেনেকৈ যদি থাকে তেতিয়াহ'লে /10টো নভৰাব, ফাৰ্ষ্ট বক্সটোত অকল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভৰাব যোনটো দীঘলীয়া নাম্বাৰ থাকে। তাৰপিছত বাকী শ্লেছৰ পাছত 10 সেইটো নভৰাব, মাজৰ শ্লেছটো, তাৰপিছত যোনটো 2022-23 যি থাকে সেই নাম্বাৰটো ইয়েৰত ভৰাই দিব, ঠিক আছে। চ' তেনেকৈ আপোনালোকৰ কি বুলি কয় এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভৰাব লাগিব। আৰু ইয়াতে আপোনালোকে চালান এখন জেনেৰেট হ'ব অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্ট কৰাৰ ক্ষেত্ৰত। SC ST কাৰণে 250 ৰুপিজ, জেনেৰেলৰ কাৰণে আছিলে আপোনালোকৰ 500 ৰুপিজ, জেনেৰেল OBC MOBCৰ কাৰণে। চ' ইয়াতে আপোনালোকে যেতিয়া এপ্লিকেশ্যন ফি পে' কৰিব, এপ্লিকেশ্যন ফি পে' কৰাৰ ক্ষেত্ৰত আপোনালোকে কৰিব লাগিব চালান এখন জেনেৰেট হ'ব। আপোনালোকে এপ্লিকেশ্যন ফি যেতিয়া পে' কৰিবলৈ চেষ্টা কৰিব অনলাইনত, তেতিয়া চালান এখন জেনেৰেট হ'ব। সেই চালানখন আপোনালোকে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি পেলাই আপোনালোকে সেইখন প্ৰিণ্ট আউট উলিয়াই পেলাই SBI ব্ৰাঞ্চত গৈ পেলাই আপোনালোকে চালানখন কাটি পেলাই তাতে SBI ব্ৰাঞ্চত 500 ৰুপিজ বা 250 ৰুপিজ যাৰ যেনেকুৱা ফিজ হয় সেইটো তাতে SBIত পে' কৰি পেলাই আপোনালোকে চালান কাটিব লাগিব। আৰু অনলাইন এপ্লিকেশ্যনৰ গোটেই প্ৰচেছটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত গোটেই ডিটেইলছখিনি ভৰোৱাৰ পিছত চালান জেনেৰেট কৰাৰ পিছত আপোনালোকে 2 to 3 ডেইজৰ পাছতে বেংকত গৈ পেলাই চালানখন জমা দিব পাৰিব, ঠিক আছে। গোটেই বস্তুটো প্ৰচেছিং হওঁতে 2-3 ডেইজ লাগে। চ' সেইটো কাৰণে আজি যদি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিছে তেনেহ'লে চালান জমা দিবলৈ বৃহস্পতিবাৰ থাৰ্ছডে মানে যাব, আজি মানডে। চ' থাৰ্ছডেৰ পৰা আপোনালোকে পাৰিব চালান জমা দিবলৈ। আৰু জমা দিয়াৰ পিছত এপ্লিকেশ্যন ফিটো জমা দিয়াৰ পিছত আকৌ 2 to 3 ডেইজৰ পাছতে ইয়াতে মেছেজ আহিব যে এপ্লিকেশ্যন ফি ছাকচেছফুলি জমা হ'ল বুলি। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ID পাছৱৰ্ড সেইখিনি বস্তু আপোনালোকৰ মেইল IDত তেওঁলোকে পঠিয়াই দিয়ে, ঠিক আছে। ফোন নাম্বাৰত হয়তো নাহিব পাৰে, তেওঁলোকে ফোন নাম্বাৰত পঠাইছে বুলি ক'লেও, কিন্তু মেইল IDটোত আপোনালোকৰ আহে। চ' মেইল IDটো এক্টিভ ৰাখিব, তাতে গোটেইখিনি ইনফৰ্মেশ্যন বেছিকৈ পাই থাকিব। আৰু লগতে আপোনালোকে সেইটোৱে ক'লোঁ, চালানখন জেনেৰেট হোৱাৰ পিছত আপোনালোকে অনলাইন এপ্লিকেশ্যন ফিটো আপোনালোকে 2 to 3 ডেইজৰ পাছত পে'মেণ্ট কৰিব পাৰিব। আৰু লগতে অনলাইন এপ্লিকেশ্যন মানে চালান জমা দি পে'মেণ্ট কৰিব পাৰিব SBI ব্ৰাঞ্চত, SBI যিকোনো ব্ৰাঞ্চত। আৰু লগতে SBI ব্ৰাঞ্চত ফি পে'মেণ্টটো কৰি অহাৰ পাছত আকৌ 2-3 ডেইজৰ পাছতহে আপোনালোকৰ ইয়াতে বস্তুটো মানে ইয়াতে হিট হ'ব, মানে ইয়াতে এক্টিভ হ'ব বস্তুটো, মানে ফি পে'মেণ্ট ছাকচেছফুলি কমপ্লিট হ'ল বুলি আপোনালোকৰ মেছেজ আহোঁতে আৰু আনাদাৰ 2-3 ডেইজ লাগি যাব, ঠিক আছে। কথাটো তেনেকুৱা হয়। চ' তাতে ইনষ্ট্ৰাকশ্যনছবিলাক আছেই, যেতিয়া চালান জেনেৰেট কৰিব তাতে ইনষ্ট্ৰাকশ্যনছবিলাক আছে। ইনষ্ট্ৰাকশ্যনছবিলাক অকণমান পঢ়ি চোৱাৰ দৰকাৰ আপোনালোকে। অকণমান যদি তাতে ভালকৈ ইনষ্ট্ৰাকশ্যনছবিলাক চাই, ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতেও বহুতখিনি ইনষ্ট্ৰাকশ্যনছ দিয়া থাকে কেনেকৈ কি কৰিব লাগে গোটেই বস্তুটো। সেইখিনি বস্তু অলপ পঢ়ি চালে মানে আপোনালোকৰ বস্তুবোৰ কেতিয়াও ভুল নহয়। সেইখিনি অকণমান পঢ়ি চাব, সেইবিলাক অফিচিয়েল ইনষ্ট্ৰাকশ্যন হয়।
সেইখিনি যদি আপোনালোকে ভালকৈ পঢ়ি পেলাই মনোযোগ দি পেলাই ভালকৈ পইণ্টছবিলাক যদি ভালকৈ মনত ৰাখে চ' সেইখিনি বস্তুৰ পৰা আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে কেতিয়াও প্ৰব্লেম নহয় এতিয়া বহুতে ধৰক সেইখিনি বস্তু পঢ়ি নাচায় ইনষ্ট্ৰাকশ্যনছবিলাক সেইটো কাৰণে ভুল হয় সেই ভুল হোৱাৰ সম্ভাৱনাটো যাতে নাথাকে সেইটো কাৰণে মই আপোনালোকক এইটোৱে ৰিকুৱেষ্ট কৰিম যে আপোনালোকে ইনষ্ট্ৰাকশ্যনছবিলাক ভালকৈ অলপ পঢ়ি চাব ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ চ' পষ্ট এটা কমি গ'ল আৰু লগতে আপোনালোকৰ এনেকুৱা নহয় যে আপোনালোকে যোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে মই আকৌ কৈছোঁ আগতেও ভিডিঅ'ত কৈছিলোঁ যোনখন ডিষ্ট্ৰিক্টৰ কাৰণে যোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেইখনত এপ্লাই নকৰি পেলাই আপোনালোকৰ যদি কোনোবা কেটেগৰী পষ্ট নাই আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত তেতিয়াহ'লে নিয়েৰেষ্ট বেলেগ ডিষ্ট্ৰিক্টতো কৰিব পাৰে নিয়েৰেষ্ট বুলি কথা নাই যিকোনো ডিষ্ট্ৰিক্টত কৰিব পাৰে আপোনালোকে ইয়াতে তিনিচুকীয়াৰ কেণ্ডিডেট হৈ পেলাই আপোনালোকে হোজাইটো এপ্লাই কৰি দিব পাৰিব ঠিক আছে চ' তেনেকুৱা একো কথা নাই বা কাছাৰটো এপ্লাই কৰিব পাৰিব তেনেকুৱা একো কথা নাই খালি আপোনালোকে যোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব সেইখন ডিষ্ট্ৰিক্টত গৈ পেলাই আপোনালোকে ৰিটেন এক্সামটো দিব লাগিব আৰু লগতে কি বুলি কয় আপোনালোকৰ পষ্টিঙো লাইফ টাইম সেইখন ডিষ্ট্ৰিক্ট কোৰ্টতে আপোনালোকৰ পষ্টিং হ'ব এজ এ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ঠিক আছে আৰু লগতে কথাটো হ'ল যে আপোনালোকৰ যোনটো ইয়াৰ পিছৰ ষ্টেজকেইটা কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট বা ইণ্টাৰভিউ সেইবিলাক আপোনালোকৰ হয়তো গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত গুৱাহাটীতে হ'বগৈ সকলোৰে কিন্তু এই ৰিটেন এক্সামবিলাক ডিষ্ট্ৰিক্ট ৱাইজ হ'ব বাকী অন্যখিনি যোনখিনি নেক্সট ষ্টেজেছ থাকিব সেইখিনি চাগে হয়তো ক'ব নোৱাৰি মই এইটো বস্তু চিয়'ৰ নহয় হয়তো ইণ্টাৰভিউ ষ্টেজ গৈ পেলাই হয়তো অকল গুৱাহাটীত হ'বগৈ পাৰে গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত হাইকোৰ্টৰ তেনেকৈ তেওঁলোকে কিবা এৰেঞ্জ কৰিব পাৰে নহয় বা ডিষ্ট্ৰিক্ট ৱাইজো হ'ব পাৰে এতিয়া এজ অফ নাও সেইটোৰ ওপৰত একো চিয়'ৰিটি দিব নোৱাৰোঁ কনফাৰ্মেশ্যন দিব নোৱাৰোঁ চ' এজ অফ নাও আপোনালোকে ৰিটেন এক্সামতে কনচেনট্ৰেট কৰক প্ৰথমতে ৰিটেন এক্সামটো দি লওক ভালকৈ বাকী গুৱাহাটী হাইকোৰ্টৰ কাৰণে যাতে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়া এটা কোৰ্চ এভেইলেবল আছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত ইয়াতে PDF ফৰ্মেটত আপোনালোকে কোৰ্চবিলাক পাই যাব তাতে ধুনীয়াকৈ MCQs ফৰ্মেটত আছে MCQsবিলাক ছল্ভো আছে আপোনালোকে চাই ল'ব পাৰিব বাকী মেথছৰ আৰু কোৱান্টি এপ্টিটিউড বা যোনখিনি লাগে জেনেৰেল মেণ্টেল এবিলিটি মেথছ সেইখিনি বস্তু ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে আপোনালোকৰ একো প্ৰব্লেম নহয় বুজাত আৰু ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ আৰু অসমীয়া ছেকশ্যনটো ইংলিছ ছেকশ্যনটো ফুল্লি কভাৰ কৰা আছে ইয়াতে ঠিক আছে চ' আপোনালোকে কোৰ্চটো ল'ব পাৰে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ASRLMৰ পৰীক্ষাবিলাক অনুষ্ঠিত কৰিবলৈ গৈ আছে তাৰ কাৰণে জেনেৰেল নলেজ কোৱান্টি এপ্টিটিউড ৰিজনিং আৰু ইংলিছ কমিউনিকেশ্যনৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চেছ এভেইলেবল আছে 2024 মান্থলি বেচিছত ফুল ইয়েৰ পাব 2025ৰ জুনলৈকে কভাৰ কৰা হৈছে 99 ৰুপিছত এভেইলেবল আছে বাকী আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই মাহৰো পাই যাব ঠিক আছে চ' তেনেকুৱা ধৰণৰ জুলাই মাহত জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰ টু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স আৰু ৰিজনিং 150ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম ঠিক আছে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপুনি সেইটো চেনেলত গৈ এই পৰীক্ষাটোৰ লগত জড়িত সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে ডেডিকেটেড প্লেলিষ্ট সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লেলিষ্টত
প্লে'লিষ্টটো চেক কৰিলে মানে আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মই ইউটিউবতো বহুতবিলাক আপকামিং ক্লাছেছবিলাক আনিম বাৰু এইটো পৰীক্ষাৰ লগত জড়িত চ' আপোনালোকে ষ্টে টিউন হৈ থাকক প্লে'লিষ্টটো ছেভ কৰি থাকিব আৰু লগতে আপোনালোকে কোৰ্চটো লৈ ল'ব পাৰে কোৰ্চটো লৈ ল'লে আপোনালোকে অকণমান প্ৰিপেৰেশ্যন কৰিব পাৰিব ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম